বেটাৰী লগালোঁ বেটাৰী 7% আছে বেটাৰী 17% আছে আপোনাৰ উপায় নাই আপোনাৰ মোটা আছে অলপ চেষ্টা কৰিবি আজি ক'বলৈ হ'লে আমাৰ ষষ্ঠম দিন হ'ব লাগিব আমি 3 তাৰিখে লাষ্ট কৰিছিলোঁ আৰু আজি নেঘেৰী বিলত উচ্ছেদ ৰাতিপুৱা 9:30 বজাত আৰম্ভ হ'ল আৰু এতিয়া অলমষ্ট শেষ হ'ব হৈছে ইয়াতে 205 ঘৰ আছিলে আৰু ইয়াৰ ভিতৰত 60ৰ ওপৰত পিটিশ্যনাৰসকল আছিলে তেওঁলোকৰ কাৰণে মহামহিম আদালতে আমাৰ হাইকোৰ্ট তেওঁলোকক আৰু 10 দিনৰ দিন দিছে তো সেইমতে 15 আগষ্টত শেষ হ'ব 5 তাৰিখৰ অৰ্ডাৰ আছিলে আমাৰ উচ্চ ন্যায়ালয়ৰ তেতিয়া আমি বাকীখিনি যি থাকিব সেইটো 16 তাৰিখে সম্পূৰ্ণ কৰা হ'ব আৰু উৰিয়াম ঘাটতো আপোনালোকৰ উচ্ছেদ আছে আৰু কৰিবলৈ আছে কেতিয়া হ'বগৈ আমি 15 আগষ্টৰ পিছত আমি এটা কাৰণ এতিয়া আমাৰ ফ'ৰ্চবিলাক বেলেগ জেগাত গুচি যাব ইণ্ডিপেণ্ডেঞ্চ ডেৰ কাৰণে তাৰপিছত আমি হয়তো 16ত নকৰি হয়তো অলপ আমি এবাৰ আৰু বিচাৰ কৰি ল'ম কি ধৰণে আমাৰ সুযোগ হয় কিন্তু এনি টাইম আফটাৰ 16 নেঘেৰী বিলত আপোনাৰ কিমান ভূমি দখল কৰিছে কিবা ইনফৰ্মেশ্যন এবাউট 50+ হেক্টেয়াৰ্ছ তাৰমানে ধৰক ইট ইজ লাইক কিমান বিঘা হ'ব এইটো তেনেকুৱা 350-400 বিঘা আচ্ছা এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা যিহেতু আপোনালোকে গম পাইছে চাগে নাগা প্ৰধানে তেওঁলোকে কৈছে যে ভূমিখিনি তেওঁলোকৰ নাগা লোকসকলে দাবী কৰিছে গতিকে এতিয়া তাতে এখন ফলকো ভাঙি দিছে অসম গভৰ্ণমেণ্টৰ এটা প্ৰজেক্টৰ ফলক এখন ফলকখনো ভাঙি দিছে গতিকে ভূমিখিনি উচ্ছেদ কৰাৰ পিছত এইখিনি থাকিব এইখিনি আমাৰ দুয়োটা চৰকাৰে কথা পাতি আছে এইখিনি এতিয়া আমাৰ মন্তব্য দিয়াটো উচিত নহয় আৰু যিহেতু এইটো ৰিজাৰ্ভ ফৰেষ্ট হয় এইটো দয়াং ৰিজাৰ্ভ ফৰেষ্ট আমাৰ যিখিনি কৰিবলগীয়া আছে আমি সেইখিনি কৰিম ধৰক আমাৰ ইয়াত বনানীকৰণ কৰিব লগা আছে সেইবিলাক কাম কৰা হ'ব বাকী যিখিনি ব্যৱস্থা আমাৰ দুটা চৰকাৰে ল'ব লাগে তেওঁলোকে কথা পাতি ল'ব আৰু এই উৰিয়াম ঘাটত একে বনানীকৰণ একে আমি অহাকালিৰ পৰা আমি আৰম্ভ কৰিম বুলি ভাবিছোঁ উৰিয়াম ঘাটত হয় নেকি আৰু এটা কথা জানিব বিচাৰিছোঁ যিহেতু ইয়াতে এটা প্লেচ আছে পিকনিক প্লেচ এটা আছে ভৱিষ্যতে কিবা কৰা হ'ব নেকি ডেফিনেটলি কৰা হ'ব ডেফিনেটলি আজি এতিয়া শান্তিপূৰ্ণভাৱে চলিছে শান্তিপূৰ্ণভাৱে চলিছে কোনো অসুবিধা নাই বেছি ইয়াত মানে চাওঁতা মানুহ বহুত বেছি হৈছে হ'লেও একো নাই শান্তিপূৰ্ণভাৱে চলি নেঘেৰীৰ দ্বিতীয় পৰ্যায়ৰ উচ্ছেদটো 16 আগষ্টত 16 আগষ্টত নহ'ব পাৰে হয়তো 2-3 দিনৰ পিছত 20 তাৰিখৰ ভিতৰত হ'ব 20 তাৰিখৰ ভিতৰত হ'ব আৰু এটা কথা জানিব বিচাৰিছোঁ আপোনাৰ পৰা ইয়াতে নাগা আৰক্ষী আপোনালোকক বা প্ৰশাসনে সহায় কৰিছে সহযোগ কৰিছে হয় সম্পূৰ্ণৰূপে নাগা এডমিনিষ্ট্ৰেশ্যন নাগা পুলিচ তেওঁলোকৰ নাগালেণ্ড গভৰ্ণমেণ্টৰ বৰ্ডাৰ মেজিষ্ট্ৰেট তেওঁলোকৰ ল এণ্ড অৰ্ডাৰ যিবিলাক দুভাষী থাকে দুভাষী সকলো আছে লগত কোনো তেনেকৈ অসুবিধা মইতো দেখা নাই ট্ৰেইন এভিকশ্যন আছে বুলি কৈছে তো চাবলৈ আহিছে তাত মাটিৰ বিষয়লৈ মই অহা নাই না কাৰ মাটি কোন কি কথা সেইটো পিছতে ওলাওঁ এইটো গভৰ্ণমেণ্ট লগত যিটো কাম কৰিছে আসাম গভৰ্ণমেণ্ট লগত যিটো কাম কৰিছে এইটো ভাল কাম কৰিছে এভিকশ্যন কাৰণেতো বা বিয়া বুলিতো ক'ব নোৱাৰে ন ভালে কৰিছে কালি নিজৰ কাৰণেই কৰিছে সেইটোতো একো নহয় এভিকশ্যনটো ছাপোৰ্ট গভৰ্ণমেণ্ট ছাপোৰ্ট কৰিছে আমি কেলৈ নকৰিব পাব্লিকটো কৰিব লাগিব ন মাটিটোৰ কথা কি ক'ব মাটিটো বিষয়লৈ আপুনি য'ত মানুহ সদিলেও কাম নাই মাটিৰ কথা নলয় ইয়াত এভিকশ্যন কৰিবলৈ আছে সম্পূৰ্ণ এভিকশ্যনটো কৰিলে হ'ল সেইটোৱে লাগে কিন্তু আপোনালোকে ফালে কৈ আছে এইটো মাটিটোৰ অলপ
আলোচনা কৰিব লাগিব বুলি কৈ আছে আলোচনা মানে প্ৰুফ থাকিব না পিছত এইটো কাৰ মাটি আছে কি আছে এইটো এতিয়া কৈও লাভ নাই নিউজ লাইভতে দি বুলি হলচল কৰি লাভ নাই চৰকাৰে কি মতে মেলিব তাৰ পিছতে হ'ব ইমান আপোনালোকে পুৰা ছাপোৰ্ট কৰিছে ন এভিকশ্যন কাৰণে বিয়া বুলি কোৱা নাই এভিকশ্যন যিটো কৰিছে দুইটা গভৰ্ণমেণ্ট যদি কথা মিলাইছে তেতিয়াতো ভালেই ক'ব লাগিব চৰকাৰে ভাগিব লাগিছিলে আগতে ভাগিব লাগিছিলে ভাগিবলৈ সুবিধা দি পেলাই গেলে ভাগিলে